নমস্কাৰ মই আশা কৰোঁ আপোনালোকে ইংৰাজীত বিভিন্ন বাক্য ক'ব পৰা হৈছে বা বিভিন্ন বাক্য ফৰ্ম কৰিব পৰা হৈছে যদিও আমি ইংৰাজীত বিভিন্ন বাক্য ক'ব পৰা হওঁ বা ইংৰাজীতে আমি বিভিন্ন বাক্য ক'ব পৰা হওঁ তথাপিও আমি যেতিয়া কাৰোবাক প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি অসুবিধাৰ সন্মুখীন হওঁ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন প্ৰশ্ন কৰিব লগা হয় যিবোৰ সৰু সুৰা প্ৰশ্ন সেই প্ৰশ্নবোৰ আমি সহজে কৰিব পাৰোঁ বা অলপ প্ৰেক্টিছ কৰিলেই আমি সেই প্ৰশ্নবোৰ বিভিন্ন ব্যক্তিক সুধিব পাৰোঁ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান প্ৰশ্নও কৰিব লগা হয় যিবোৰ প্ৰশ্নত আমি এটা ইন্টাৰোগেটিভ ফ্ৰেজ ব্যৱহাৰ কৰিব লগা হয় আৰু সেই ফ্ৰেজবোৰৰ বিষয়ে নজনাৰ বাবে বা সেই ফ্ৰেজবোৰ কি অৰ্থত কেনেদৰে বিভিন্ন কুৱেশ্যনত আমি ব্যৱহাৰ কৰিম তাৰ বিষয়ে নজনাৰ বাবে এই প্ৰশ্নবোৰ কৰাত আমাৰ অসুবিধা হয় গতিকে আজিৰ এই ডে 91ত মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থকা 10 প্ৰকাৰৰ এনে ধৰণৰ প্ৰশ্ন যিবোৰ প্ৰশ্নত আমি ইন্টাৰোগেটিভ ফ্ৰেজ ব্যৱহাৰ কৰোঁ আৰু এই ইন্টাৰোগেটিভ ফ্ৰেজবোৰৰ সহায়তহে আমি আমাৰ ডে টু ডে লাইফৰ এই প্ৰশ্নবোৰ কৰিব পাৰোঁ গতিকে আপোনালোকে স্ক্ৰীনত হয়তো নিশ্চয় দেখিছে এই স্ক্ৰীনত দেখি থকা যিকেইটা ফ্ৰেজ হয় এই ফ্ৰেজ কেইটা বিভিন্ন ইন্টাৰোগেটিভ বাক্যত আমি কেনেদৰে কি অৰ্থত ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ সহায়ত সকলোখিনি কৈ যাবলৈ যত্ন কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব শেষলৈকে চাই ইয়াৰ প্ৰত্যেকটো ইন্টাৰোগেটিভ ফ্ৰেজৰ মিনিঙৰ সৈতে আপোনালোকে মনত ৰাখি লৈ আপোনালোকেও আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি যাবলৈ সমনি নাপাহৰিব আপোনালোকৰ লাইক আৰু শ্বেয়াৰে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্ণাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ সৈতে কোনো নোট মুখস্থ নকৰাকৈ কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে আৰু অতি সহজ পদ্ধতিৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰি ৰাখক সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব অহা আগষ্ট মাহৰ শেষৰ সপ্তাহৰ পৰা সন্ধিয়া 7:30 বজাত এটা অনলাইন বেচ ষ্টাৰ্ট হ'ব গৈ আছে যদি আপোনালোকে সেই বেচটোত এনৰোল হ'ম বুলি ভাবে তেতিয়া আজিয়ে মোৰ সৈতে যোগাযোগ কৰক অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰি ৰাখক ক্লাছ আৰম্ভ হোৱাৰ আগে আগে আপোনালোকক আপডেট কৰা হ'ব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা এনে ধৰণৰ প্ৰশ্ন কৰিব লগা হয় যে তুমি কেতিয়াবা গৈছানে বা আপুনি কেতিয়াবা গৈছানে এনে ধৰণে যেতিয়া প্ৰশ্ন কৰিব লগা হয় এই কেতিয়াবা গৈছানে বুলি ক'বলৈ যাওঁতে আমি প্ৰশ্নটো আৰম্ভ কৰিব লাগে হেভ ইউ এভাৰ বিন টু হেভ ইউ এভাৰ বিন টুৰ অৰ্থ হ'ল কেতিয়াবা গৈছানে বা কেতিয়াবা গৈছানে আৰু কোন স্থানলৈ হয় বা কোনটো স্থান হয় তাৰ বিষয়ে আপোনালোকে টুৰ পিছত উল্লেখ কৰিলে বাক্যটো ইন্টাৰোগেটিভ হৈ পৰিব সো আমি কেনেদৰে বাক্য ক'ব পাৰোঁ বা কেনেধৰণে এনে ধৰণৰ প্ৰশ্নবোৰ কৰিব পাৰোঁ তাৰ বিষয়ে জানিবলৈ যত্ন কৰোঁ এটা এক্সাম্পলৰ সহায়ত সো ফাৰ্ষ্ট এক্সাম্পলটো চাওক ফাৰ্ষ্ট এক্সাম্পল কি কৈছে হেভ ইউ এভাৰ বিন টু হাৰ হোম হেভ ইউ এভাৰ বিন টু হাৰ হোম তুমি কেতিয়াবা তাইৰ ঘৰলৈ গৈছানে এনে ধৰণে প্ৰশ্ন কৰিবলৈ যাওঁতে আমি বাক্যটো ক'লো হেভ ইউ এভাৰ বিন টু হাৰ হোম ঠিক তেনেধৰণে আমি যদি অন্য এটা প্ৰশ্ন কৰোঁ যে হেভ ইউ এভাৰ বিন টু আগ্ৰা হেভ ইউ এভাৰ বিন টু আগ্ৰা তুমি কেতিয়াবা আগ্ৰালৈ গৈছানে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো হেভ ইউ এভাৰ বিন টু আগ্ৰা সো কেতিয়াবা গৈছানে বুলি ক'বলৈ যাওঁতে বা কেতিয়াবা আমুকলৈ গৈছানে কেতিয়াবা আমুকৰ ঘৰলৈ গৈছানে এনে ধৰণে ক'বলৈ যাওঁতে আপোনালোকে বাক্যটো হেভ ইউ এভাৰ বিন টুৰে আৰম্ভ কৰিব পাৰে ঠিক আছে এতিয়া চাওঁ আমি আজিৰ এই ভিডিঅ'টোৰ নেক্সট ইন্টাৰোগেটিভ ৱৰ্ডটো হ'ল হাউ অফেনো আমি বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লগা হয় বিভিন্ন কুৱেশ্যন সুধিবলৈ যাওঁতে ব্যৱহাৰ কৰিব লগা হয় এতিয়া আমি প্ৰথম জানিব লাগিব হাউ অফেন আমি কেতিয়া কোনটো কুৱেশ্যনৰ কাৰণে ব্যৱহাৰ কৰিম যেতিয়া আমি কাৰোবাক প্ৰশ্ন কৰিব লগা হয় যে তুমি কেতিয়া কিতাপ পঢ়া বা তুমি কেতিয়া তালৈ যোৱা এই কেতিয়া বুলি যেতিয়া আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি হাউ অফেন ব্যৱহাৰ কৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে হাউ অফেন ডু ইউ টক টু হাৰ হাউ অফেন ডু ইউ টক টু হাৰ এই বাক্যটোৰ অৰ্থ কি হাউ অফেন কেতিয়া ডু ইউ টক টু হাৰ তুমি তাইৰ লগত কথা পাতা কেতিয়া তুমি তাইৰ লগত কথা পাতা বুলি কওঁ আমি বাক্যটো ক'লো হাউ অফেন ডু ইউ টক টু হাৰ এনে ধৰণে আমি বাক্যটো কম ঠিক তেনেধৰণে নেক্সট এক্সাম্পল চাওক কি কৈছে হাউ অফেন ডু ইউ ৱাচ এ মুভি হাউ অফেন ডু ইউ ৱাচ এ মুভি তুমি কেতিয়া চিনেমা চোৱা তুমি কেতিয়া চিনেমা চোৱা বুলি কওঁতে আমি বাক্যটো ক'লো হাউ অফেন ডু ইউ ৱাচ এ মুভি এনে ধৰণে আমি প্ৰশ্ন কৰিম ঠিক আছে নেক্সট এটা ইন্টাৰোগেটিভ ৱৰ্ড চাওঁ নেক্সট ইন্টাৰোগেটিভ ৱৰ্ডটো হ'ল এট হোৱাট টাইমো আমি বিভিন্ন ইন্টাৰোগেটিভ বাক্যত ব্যৱহাৰ কৰিব লগা হয় এট হোৱাট টাইম আমি কি অৰ্থত ব্যৱহাৰ কৰোঁ এট হোৱাট টাইমৰ দ্বাৰা আমি যেতিয়া প্ৰশ্ন কৰিব লগা হয় কিমান সময়ত
কেইটা বজাত এনেধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি এট হোৱাট টাইম ব্যৱহাৰ কৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰোঁ দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে এট হোৱাট টাইম ডু ইউ গেট আপ এট হোৱাট টাইম ডু ইউ গেট আপ এই বাক্যটোৰ অৰ্থ হ'ল তুমি কেইটা বজাত শুই উঠা কিমান সময়ত শুই উঠা বা কেইটা বজাত শুই উঠা বুলি কওঁতে আমি বাক্যটো ক'লোঁ এট হোৱাট টাইম ডু ইউ গেট আপ ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল চাওক কি কৈছে এট হোৱাট টাইম ডিড শ্বি কল ইউ এট হোৱাট টাইম ডিড শ্বি কল ইউ কেইটা বজাত তাই তোমাক ফোন কৰিছিল কেইটা বজাত তাই তোমাক ফোন কৰিছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ এট হোৱাট টাইম ডিড শ্বি কল ইউ কেইটা বজাত বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিলোঁ এট হোৱাট টাইম এনেধৰণে আপোনালোকে কেইটা বজাত কিমান সময়ত বুলি ক'বলৈ যাওঁতে এট হোৱাট টাইম বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা ইন্ট্ৰোগেটিভ ৱৰ্ড নেক্সট ইন্ট্ৰোগেটিভ ৱৰ্ডটো হ'ল বাই হোৱাট টাইম বাই হোৱাট টাইমো আমি বিভিন্ন বাক্য সুধিবলৈ যাওঁতে বা বিভিন্ন প্ৰশ্ন কৰিবলৈ যাওঁতে ব্যৱহাৰ কৰিব লগা হয় কেতিয়াবা আমি কওঁ যে তুমি কেতিয়ালৈকে মোক খবৰ দিবা এনেধৰণৰ যিবোৰ বাক্য কওঁ কেতিয়ালৈকে বা কিমান সময়ৰ ভিতৰত এনেধৰণে প্ৰশ্ন কৰিবলৈ যাওঁতে আমি প্ৰশ্নটো আৰম্ভ কৰিব লাগিব বাই হোৱাট টাইমেৰে সো আমি কেনেদৰে বিভিন্ন প্ৰশ্ন কৰিব পাৰোঁ দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰোঁ আহক মই যদি এটা বাক্য কওঁ যে বাই হোৱাট টাইম উইল হি হেভ ফিনিশ্ড দ্য প্ৰজেক্ট এই বাক্যটো কি ক'লে বাই হোৱাট টাইম উইল হি হেভ ফিনিশ্ড দ্য প্ৰজেক্ট হি কিমান সময়ৰ ভিতৰত বা কিমান সময়লৈকে হি কামটো শেষ কৰিব বা প্ৰজেক্টটো শেষ কৰিব এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ বাই হোৱাট টাইম কিমান সময়লৈকে বা কিমান সময়ৰ ভিতৰত উইল হি হেভ ফিনিশ্ড দ্য প্ৰজেক্ট হি কিমান সময়ৰ ভিতৰত বা কিমান সময়লৈকে তেওঁ প্ৰজেক্টটো শেষ কৰিব ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল চাওক কি কৈছে বাই হোৱাট টাইম ডু ইউ হেভ টু ৰিচ অফিচ এই বাক্যটো চাওক কি ক'লে বাই হোৱাট টাইম ডু ইউ হেভ টু ৰিচ অফিচ কিমান সময়লৈকে তুমি অফিচ গৈ পাবগৈ লাগিব ধৰক আপোনাক এটা ডেডলাইন দি দিলে ইমান সময়ৰ ভিতৰত তুমি অফিচ পাবহি লাগিব তেতিয়া আপোনাক মই সুধিছোঁ যে আপুনি কিমান সময়ৰ ভিতৰত অফিচ পাবগৈ লাগিব তেতিয়া মই আপোনাক প্ৰশ্ন কৰিব পাৰোঁ বাই হোৱাট টাইম ডু ইউ হেভ টু ৰিচ অফিচ এনেধৰণে আমি বাই হোৱাট টাইম ব্যৱহাৰ কৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা ইন্ট্ৰোগেটিভ ৱৰ্ড নেক্সট ইন্ট্ৰোগেটিভ ৱৰ্ডটো হ'ল হাউ মেনি টাইমছ আমি ব্যৱহাৰ কৰোঁ যেতিয়া আমি বাক্যটোৰ দ্বাৰা ক'ব লগা হয় কিমান বাৰ মই যদি আপোনাক কওঁ আপুনি দিনটোত কিমান বাৰ চাহ খায় আপুনি এই চিনেমাখন কিমান বাৰ চালে এনেধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত এই কিমান বাৰটোৰ কাৰণে আমি ব্যৱহাৰ কৰিম হাউ মেনি টাইমছ আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ আহক মই যদি এটা বাক্য কওঁ যে হাউ মেনি টাইমছ ডু ইউ টেক টি এভৰি ডে হাউ মেনি টাইমছ ডু ইউ টেক টি এভৰি ডে আপুনি প্ৰত্যেক দিনাই কিমান বাৰ চাহ খায় বা কিমান টাইমছ চাহ খায় এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ হাউ মেনি টাইমছ ডু ইউ টেক টি এভৰি ডে ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো চাওক কি কৈছে হাউ মেনি টাইমছ ডিড ইউ ৱাচ দ্য মুভি হাউ মেনি টাইমছ ডিড ইউ ৱাচ দ্য মুভি আপুনি কিমান বাৰ চিনেমাখন চালে বা কিমান বাৰ চিনেমাখন চাইছিল কিমান বাৰ বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিলোঁ হাউ মেনি টাইমছ ডিড ইউ ৱাচ দ্য মুভি ঠিক আছে নেক্সট এটা ইন্ট্ৰোগেটিভ ৱৰ্ড চাওঁ নেক্সট ইন্ট্ৰোগেটিভ ৱৰ্ডটো হ'ল হাউ মাছ টাইম মানে হ'ল কিমান সময় বুলি ক'বলৈ যাওঁতে আমি হাউ মাছ টাইম ব্যৱহাৰ কৰিম আৰু কিমান বাৰ বুলি ক'বলৈ যাওঁতে আমি ব্যৱহাৰ কৰিম হাউ মেনি টাইমছ হাউ মাছ টাইম যেতিয়া আমি কিমান সময় বুলি প্ৰশ্ন কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰোঁ দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ আহক মই যদি এটা বাক্য কওঁ যে হাউ মাছ টাইম উইল ইট টেক টু ৰিচ দেয়াৰ এই বাক্যটো চাওক কি ক'লে হাউ মাছ টাইম উইল ইট টেক টু ৰিচ দেয়াৰ তাত গৈ পাবলৈ কিমান সময় লাগিব বুলি কওঁতে আমি বাক্যটো ক'লোঁ হাউ মাছ টাইম উইল ইট টেক টু ৰিচ দেয়াৰ তাত গৈ পাবলৈ কিমান সময় লাগিব এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ হাউ মাছ টাইম উইল ইট টেক টু ৰিচ দেয়াৰ ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো চাওক কি কৈছে হাউ মাছ টাইম ডিড ইট টেক এই বাক্যটো চাওক কি কৈছে হাউ মাছ টাইম ডিড ইট টেক টু ফিনিছ দ্য প্ৰজেক্টটো শেষ কৰিবলৈ কিমান সময় লাগিছিল চ' মই কিমান সময় লাগিছিল বুলি কৈছোঁ কিমান সময় লাগিছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ হাউ মাছ টাইম কিমান সময় ডিড ইট টেক টু ফিনিছ দ্য প্ৰজেক্টটো শেষ কৰিবলৈ কিমান সময় লাগিছিল এনেধৰণে কিমান সময় বুলি কওঁতে আমি হাউ মাছ টাইম ব্যৱহাৰ কৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা ইন্ট্ৰোগেটিভ ৱৰ্ড নেক্সট ইন্ট্ৰোগেটিভ ৱৰ্ডটো হ'ল অন হোৱাট বেচিছো আমি ব্যৱহাৰ কৰিব লগা হয় বিভিন্ন ডে টু ডে লাইফৰ প্ৰশ্নৰ বাবে অন হোৱাট বেচিছ আমি কি অৰ্থত ব্যৱহাৰ কৰোঁ যেতিয়া আমি কাৰোবাক প্ৰশ্ন কৰিব লগা হয় কিহৰ ভিত্তিত তুমি কিহৰ ভিত্তিত এইটো কাম কৰিলা তুমি কিহৰ ভিত্তিত এইটো কথা ক'লা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰোঁ অন হোৱাট বেচিছ আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুই তিনিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰোঁ আহক
On what basis did you select the winner of the competition? এই বাক্যটো আছে কি ক'লে on what basis did you select the winner of the competition? এই বাক্যটো কি ক'লে on what basis কিহৰ ভিত্তিত did you select the winner? তুমি উইনাৰজন সিলেক্ট কৰিছিলা of the competition. কম্পিটিশনৰ উইনাৰজনক তুমি কিহৰ ভিত্তিত সিলেক্ট কৰিছিলা বুলি কোৱা আমি বাক্যটো ক'লো on what basis did you select the winner of the competition? ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল চাওক কি কৈছে on what basis will you decide who gets the best seat in the class tomorrow? এই বাক্যটো চাওক কি ক'লে on what basis কিহৰ ওপৰত ভিত্তি কৰি will you decide তুমি ডিসাইড কৰিবা তুমি সিদ্ধান্ত ল'বা who gets the best seat in the class কোনে আটাইতকৈ ভাল সিটটো পাব ক্লাছৰ tomorrow অহাকালি কোনে সকলোতকৈ ভাল সিটটো পাব হেতু তুমি কিহৰ ভিত্তিত তুমি ডিসাইড কৰিবা এনে ধৰণে ক'বলৈ যাতে আমি বাক্যটো ক'লো on what basis will you decide who gets the best seat in the class tomorrow এনে ধৰণে আমি প্ৰশ্নটো কৰিম ঠিক আছে এতিয়া আমি অন্য এটা ইন্টাৰোগেটিভ ফ্ৰেজটো হ'ল for what reason আমি ব্যৱহাৰ কৰো কি কাৰণত বা কি কাৰণে এনে ধৰণে ক'বলৈ যাতে আমি বাক্যটোত ব্যৱহাৰ কৰো for what reason আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোৱা হওক মই যদি এটা বাক্য কওঁ যে for what reason did you arrive late কি কাৰণত তুমি পলমকৈ আহিলা এনে ধৰণে ক'বলৈ যাওঁতে কি কাৰণত বুলি কোৱা আমি বাক্যটোত ব্যৱহাৰ কৰিলো for what reason did you arrive late ঠিক আছে নেক্সট এক্সাম্পল চাওক কি কৈছে for what reason do you get up early কি কাৰণত তুমি হুনকালে শুই উঠা বুলি কোৱা আমি বাক্যটো ক'লো for what reason do you get up early কি কাৰণত তুমি হুনকালে শুই উঠা ঠিক আছে এতিয়া আমি নেক্সট ইন্টাৰোগেটিভ ওয়াৰ্ডটো হ'ল how long আমি ব্যৱহাৰ কৰো কিমান সময় বুলি যেতিয়া আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি how long ব্যৱহাৰ কৰো how long আমি বিভিন্ন বাক্যত বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব লগা হয় আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছটো how long ব্যৱহাৰ কৰিব পাৰো বা আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান প্ৰশ্ন কৰো যে তুমি দিনটোত কিমান সময় পঢ়া এনেকুৱা ক্ষেত্ৰতো আমি how long ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোৱা হওক মই যদি এটা বাক্য কওঁ যে how long do you study every day তুমি প্ৰত্যেক দিনাই কিমান সময় পঢ়া বুলি কওঁতে আমি বাক্যটো ক'লো how long do you study every day ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো চাওক কি কৈছে how long has she been with you how long কিমান সময় has she been with you কেতিয়াৰ পৰা বা কিমান সময়ৰ পৰা তাই তোমাৰ লগত আছে বুলি কওঁতে আমি বাক্যটো ক'লো how long has she been with you কেতিয়াৰ পৰা বা কিমান সময়ৰ পৰা তাই তোমাৰ লগত আছে এনে ধৰণে আমি প্ৰশ্ন কৰিব লাগে ঠিক আছে এতিয়া চাও আমি আজিৰ এই ভিডিওটোৰ লাষ্ট ইন্টাৰোগেটিভ ফ্ৰেজটো হ'ল since when আমি ব্যৱহাৰ কৰো কেতিয়াৰ পৰা বুলি প্ৰশ্ন কৰিবলৈ যাওঁতে কেতিয়াৰ পৰা এনে ধৰণে যেতিয়া প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি since when ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোৱা হওক মই যদি এটা বাক্য কওঁ যে Since when has she been sleeping? Since when কেতিয়াৰ পৰা has she been sleeping? তাই কেতিয়াৰ পৰা শুই আছে বুলি কোৱা আমি বাক্যটো ক'লো since when has she been sleeping? ঠিক তেনে ধৰণে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে since when has she been waiting? কেতিয়াৰ পৰা তাই অপেক্ষা কৰি আছে বুলি কোৱা আমি বাক্যটো ক'ব পাৰো since when has she been waiting বা আপোনালোকে এনে ধৰণেও ক'ব পাৰে since when has she been waiting for you কেতিয়াৰ পৰা তাই তোমাৰ বাবে অপেক্ষা কৰি আছে এনে ধৰণে আপোনালোকে বিভিন্ন সেন্টেন্স ফৰ্ম কৰিবলৈ যত্ন কৰক বা আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত যিবোৰ প্ৰশ্ন কৈ থাকে সেই প্ৰশ্নবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক এইখিনিতে আপোনালোকৰ বাবে এটা হোমৱৰ্ক আছে এই হোমৱৰ্কটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰক আৰু মোক কমেন্ট বক্সত কমেন্ট কৰক যদি আপোনালোকৰ বাক্যটো শুদ্ধ হয় মই হাৰ্ট দি দিবলৈ যত্ন কৰিম সো বাক্যটো হ'ল তুমি কেতিয়াৰ ভিতৰত তোমাৰ ডকুমেন্টছবোৰ জমা কৰিবা বা তুমি কেতিয়ালৈকে ডকুমেন্টছবোৰ জমা কৰিবা এই বাক্যটোৰ অৰ্থ হ'ল তুমি কিমান সময়ৰ ভিতৰত ডকুমেন্টছবোৰ জমা কৰিবা আমি এই বাক্যটো এনে ধৰণেও ক'ব পাৰো তুমি কেতিয়ালৈকে ডকুমেন্টছবোৰ জমা কৰিবা এই বাক্যটো আপোনালোকে ট্ৰান্সলেট কৰি কমেন্ট বক্সত কমেন্ট কৰক
আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিঅ'টোৰ পৰা নিশ্চয় বুজিব পাৰিলে আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা বিভিন্ন ইন্টাৰোগেটিভ সেন্টেন্স কেনেধৰণে অতি সহজে ফৰ্ম কৰিব পাৰোঁ বা বিভিন্ন বাক্যক বিভিন্ন ব্যক্তিক সুধিব পাৰোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইস ডে